নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ যি 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট এইবাৰ মুকলি কৰি দিলে। এইকেইটা পোষ্টৰ ওপৰত কেইটামান বিশেষ প্ৰশ্ন কিছুমান বন্ধু বান্ধৱীয়ে কৰিছিলে। সেই প্ৰশ্নকেইটাৰ উত্তৰ হিচাপে এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। কাট অফ ডিষ্ট্ৰিক্ট ৱাইজ এইবাৰ হ'ব নে অল আছাম ভিত্তিক হ'ব, আৰু আপুনি নিজৰ জিলাখনত বাহিৰে বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিবনে নাই সেই বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আৰু ইতিমধ্যে আমি এই এক্সামটোৰ বাবে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰাকৈ দুখন PDF প্ৰস্তুত কৰিছোঁ। অসমীয়া মাধ্যমৰ এখন আছে আৰু ইংৰাজী মাধ্যমৰ আছে। যদি আপোনালোকে বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা অথবা assamjkpdf.com ভিজিট কৰি এইকেইখন কিনি ল'ব পাৰে। তো প্ৰথম কথা, ইয়াতে যি 367টা পোষ্ট ওলাইছে সেই গোটেইকেইটা পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি দিছে। অৰ্থাৎ চাবলৈ গ'লে আপুনি যদি বিচাৰে নিজৰ ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰি নিজৰ ডিষ্ট্ৰিক্টৰ জবটো ল'ব পাৰে। আৰু তেনে ক্ষেত্ৰত ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ ইয়াৰ আগৰবাৰ দেখা গৈছিলে। তো ইয়াৰ আগৰ আমি ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। LDA কপিষ্টৰ সেইবাৰ ভেকেঞ্চি আহিছিলে 2021 আৰু 2022 ৰিক্ৰুটমেণ্টটো সম্পূৰ্ণ হৈছিলে। তাতে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ ঘোষণা কৰিছিলে, আৰু এজন কেণ্ডিডেটে মাথো এখন ডিষ্ট্ৰিক্টৰ বাবেহে কোৱালিফাই হৈছিলে। কিন্তু এতিয়া কথা হৈছে, আপুনি যদি এখন ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰে, নেক্সট অন্যখন ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰিব পাৰিবনে নাই। তো সেনেকুৱা প্ৰশ্ন এটা কৰিছিলে এজন বন্ধুৱে। কিন্তু তেনে ক্ষেত্ৰত এটা কথাই আপোনালোকক জনাওঁ, ইয়াতে আপোনালোকে এটাতকৈ বেছি বা এখন জিলাতকৈ অধিক এপ্লাই কৰিব নোৱাৰিব। তো সেইবাবে আপুনি ভালদৰে চাই ল'ব কোনখন ডিষ্ট্ৰিক্টৰ বাবে আপুনি এপ্লাই কৰে। তো ইয়াতে আপোনালোকে চাব পাৰে হাইকোৰ্টৰ লাষ্ট ইয়াৰৰ এপ্লাই ক্ষেত্ৰত যি LDA কপিষ্টৰ পোষ্ট আহিছিলে, সেইবাৰ এপ্লাই কৰোঁতে ইয়াতে এটা অপশ্যন 1 নম্বৰতে আপোনালোকে দেখিবলৈ পাব ডিষ্ট্ৰিক্ট অপটেড ফৰ। ইয়াতে আপোনালোকে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, আৰু সেই ডিষ্ট্ৰিক্টখনৰ যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টৰ বাবেহে আপুনি এপ্লাই কৰিছে বা আপুনি এলিজিবল, বা আপুনি যদি কোৱালিফাই হয় কাট অফ মাৰ্ক সেই ডিষ্ট্ৰিক্টখনৰ যিমান কাট অফ গৈছে সেই অনুসৰি পায়, তেনেহ'লে আপুনি কোৱালিফাই। আৰু এইবাৰৰ যি চিলেবাছ দিছে সেই চিলেবাছ আগৰবাৰৰ নিচিনাই, কিন্তু ইয়াতে এটা পইণ্ট দিছে যে 0.25 মাৰ্ক ডিডাক্টেড ফৰ এভৰি ৰং এনচাৰ। অৰ্থাৎ আপুনি যদি ভুল কৰে কিবা এটা প্ৰশ্ন, তেনেহ'লে আপোনাৰ পোৱাৰ পৰা 0.25 মাৰ্ক মাইনাছ হ'ব, অৰ্থাৎ নিগেটিভ মাৰ্কিং আছে। আৰু যিখিনি কেণ্ডিডেটে এপ্লাই কৰিছে তেওঁলোকে এইটো কথাও ভালদৰে জনাটো প্ৰয়োজন যে আপুনি যিখন জিলাৰ বাবে এপ্লাই কৰিছে সেই জিলাত যিমান ভেকেঞ্চি আছে, ধৰি লওক আপোনাৰ জিলাখনত 10টা ভেকেঞ্চি আছে, তেনেহ'লে 1:5 অৰ্থাৎ 10টাৰ ঠাইত 50টা কেণ্ডিডেটক ৰিটেন টেষ্টৰ পৰা কোৱালিফাই কৰা হ'ব, আৰু নেক্সট ষ্টেজৰ টেষ্টটো দিব পাৰিব, যিটো হৈছে কম্পিউটাৰ স্কিল টেষ্ট, য'ত 35 মাৰ্ক থাকিব। আৰু স্কিল টেষ্টত এটা কথা ডাইৰেক্টলি এতিয়াই কৈছে যে ইয়াতে আপোনালোকে এটা এপ্লিকেশ্যন ছফ্টৱেৰত টাইপিং কৰিব লাগিব, য'ত 20 নম্বৰ থাকিব। আপোনাৰ ৱৰ্ড পাৰ মিনিট অনুসৰি নেট স্পীড অনুসৰি কনচিডাৰেশ্যন কৰা হ'ব। তাৰ পাছত বিট দিছে অপশ্যন এ দিলে টাইপিং, প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট, অৰ্থাৎ মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেলৰ প্ৰশ্নও থাকিব, য'ত 15 নম্বৰ থাকিব। আৰু এইটো কোৱালিফাই কৰিব 1:3 ৰেচিঅ', অৰ্থাৎ 10টা পোষ্ট আছিলে আপোনাৰ ডিষ্ট্ৰিক্টত, তেনেহ'লে 30টা কেণ্ডিডেট ৰাখিব, অৰ্থাৎ 50টা যি কেণ্ডিডেট স্কিল টেষ্ট দিব গৈছিলে তাৰে 20টা কেণ্ডিডেট ফেইল হৈ যাব। তাৰ পাছত এই 30টা কেণ্ডিডেটে ভাইভা দিব, আৰু তাৰ পৰা ফাইনেলি 10জন কেণ্ডিডেটে ফাইনেল চিলেকশ্যন লাভ কৰিব। তো এনে ক্ষেত্ৰত চাবলৈ গ'লে প্ৰত্যেক বছৰে এনেকুৱাই হৈ আছে। অল আছাম ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি যেতিয়া আহে তেনেহ'লে কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজেই হ'ব। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, বিভিন্ন জিলাৰ কাট অফ কেনেকুৱা গৈছিলে সেই বিষয়ে আপোনালোকে গম পাব। এইবাৰ কাট অফটো হয়তো অকণমান কম হ'বও পাৰে, যিহেতু নিগেটিভ মাৰ্কিং আছে। আৰু 15 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হোৱাৰ লগে লগে আমি এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ A to Z ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম। কি ডকুমেণ্টছ আপলোড দিব লাগিব বা ডকুমেণ্টছ ৰিচাইজ কিদৰে কৰিব লাগিব, সকলোখিনি আপোনালোকক দেখুৱাই দিয়া হ'ব নেক্সট ভিডিঅ'ত। আৰু এই ক্ষেত্ৰত এটা কথাই কওঁ যে ইয়াৰে যিবিলাক আমি ভিডিঅ' আগবঢ়াই আছোঁ, এডভাৰটাইজমেণ্টে হওক এপ্লাই হওক, এইবিলাক আমি 2018 চনৰ পৰা কৰি আছোঁ। তো তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত থাকক, আমি এটা সঠিক তথ্য আপোনালোকৰ বাবে আগবঢ়াম। আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক ফ'ল' কৰি থাকিব ৰেগুলাৰ। ধন্যবাদ।